বাংলাদেশৰ পৰিস্থিতি আজি যোৱা 3 দিন ধৰি আমি ৰেগুলাৰলি মনিটৰ কৰি আছোঁ যিদিনা তাত ডেভেলপমেণ্ট হৈছিলে সেইটো পিছত আমি অসমৰ যিমান SP সকল আছে SP সকলৰ লগত ইমিডিয়েটলি ভিডিঅ' কনফাৰেন্স কৰি তেওঁলোকক নিৰ্দেশ দিছিলোঁ BSFৰ লগত আমাৰ এটা ভিডিঅ' কনফাৰেন্স হৈছিলে য'ত DG BSF আছিলে আৰু BSFৰ প্ৰত্যেক সীমান্তৰ যিখিনি সিনিয়ৰ অফিচাৰ আছে তেওঁলোক এই ভিচিত আছিলে মাননীয় ভাৰত চৰকাৰৰ গৃহ সচিব ডাঙৰীয়া ভিডিঅ' ভিচিত আছিলে তাৰপিছত আমাৰ অসমৰ যিখিনি SP সকল আছিলে তেওঁলোকৰ লগত PC কৰা হ'ল পিছদিনা আমাৰ অতিৰিক্ত মুখ্য সচিব গৃহ বিভাগৰ তেখেতৰ লগত আমি যিমান আমাৰ সীমান্তৱৰ্তী অঞ্চল আছে আমাৰ ইয়াত 4টা জিলাত বাংলাদেশৰ লগত সীমাটো লাগে কাছাৰ কৰিমগঞ্জ ধুবৰী আৰু সাউথ সালমাৰা এই 4টা DC আৰু 4জন SP লগত প্লাছ BSFৰ লগত আমি আলোচনা কৰিছোঁ BSF সষ্টম হৈ আছে BSFৰ লগত আমাৰ সেকেন্ড লাইন অফ ডিফেন্স হিচাপে অসম পুলিচো সষ্টম হৈ আছে আপোনালোকে দেখিছে সোশ্যাল মিডিয়াটো বহুত জায়গাত ফটো ওলাইছে য'ত BSF আৰু অসম পুলিচ জয়েন্ট পেট্ৰলিং কৰি আছে আমাৰ ফালৰ পৰা ডাইৰেকশ্যন ইজ ভেৰি ক্লিয়াৰ দ্যাট আমি কাকো সোমাব নিদিওঁ অৱশ্যে অসমৰ আৰু ইণ্ডিয়াৰ বহুত পাছপোৰ্ট হোল্ডাৰ ল'ৰা ছোৱালী বাংলাদেশত পঢ়ি আছে যোৱা মাহত যেতিয়া গণ্ডগোল হৈছিলে তেতিয়া প্ৰায় 78 তেনেকুৱা ল'ৰা ছোৱালী আমাৰ ঘূৰি আহিছিলে য'ত আমাৰ 60টা অসমৰ আছিলে বাকী 18জন ইণ্ডিয়াৰ বেলেগ পাৰ্টৰ আছিলে এইবাৰো আমাৰ ফালৰ পৰা নিৰ্দেশ ঠিক তেনেকুৱা আছে যিখিনি আমাৰ ইণ্ডিয়ান পাছপোৰ্ট হোল্ডাৰ তাত আছে ব্যৱসায়ত গৈছে নে পঢ়া শুনা কৰিবলৈ গৈছে হোষ্টেলত আছে তেওঁলোকক আহিব দিয়া হ'ব বাকী আমি কাকো সোমাব নিদিওঁ আৰু কৰবাত যদি কোনোবা সোমাবলৈ চেষ্টা কৰে তেতিয়া আমি এইটো নিশ্চয় এইটো একশ্যন ল'ম আৰু আমাৰ ইয়াত যদি সোমাই আহে তেতিয়া আমি আইনগতভাৱে যি ব্যৱস্থা ল'ব লাগে সেইটো আমি ল'ম কিন্তু আমাৰ বৰ্ডাৰ এতিয়া ভাল ষ্ট্ৰং পজিশ্যনত আছে মই নাভাবোঁ যে সেই বৰ্ডাৰেদি কোনোবা এনেকৈ সোমাব পাৰিব কালি দেৰগাঁৱত আমাৰ আসাম ফৰেষ্ট প্ৰটেকশ্যন ফ'ৰ্চৰ পাছিং আউটৰ পিছত মই যোৰহাটত তাৰপিছত শিৱসাগৰ আৰু চৰাইদেউ ডিষ্ট্ৰিক্টত আমাৰ যিখিনি পুলিচ আৰু ইয়াৰ ডিপ্লয় হৈ থকা CAPF আৰু আৰ্মিৰ বিষয়া আৰু কৰ্মীসকলৰ লগত ডিছকাশ্যন কৰিছোঁ এতিয়া আপোনালোকে সবে জানে যে 15 আগষ্টত আমাৰ ইণ্ডিপেণ্ডেন্স ডে চেলিব্ৰেশ্যন হ'ব তাৰ বাবে যিখিনি প্ৰিপাৰেশ্যন আমাৰ ফালৰ পৰা হ'ব লাগে এইখিনি ৰিভিউ কৰা হ'ল আজি সেইটো কৰিত মই ইয়াত তিনচুকীয়া আহিছোঁ তিনচুকীয়াত আমি যিমান এজেঞ্চি আমাৰ ল এণ্ড অৰ্ডাৰ আৰু কাউণ্টাৰ ইনচাৰ্জেঞ্চি অপাৰেশ্যনত লাগি আছে প্লাছ আমাৰ যিখিনি বিষয়াসকল আছে OC সকল আছে তেখেতসকলৰ লগত কথা পাতিছোঁ তিনচুকীয়া আৰু শদিয়াৰ গোটেই অফিচাৰ্ছ আজি ইয়াত প্ৰেজেণ্ট আছিলে ইয়াৰ পিছত আমি ডিব্ৰুগড় যাম ডিব্ৰুগড় ৰিভিউ কৰিম উজনি অসমৰ যিখিনি আমাৰ ডিপ্লয়মেণ্ট আছে যিখিনি আমাৰ ল এণ্ড অৰ্ডাৰ মেচিনাৰী আছে সেইটোৰ লগত আমি আলোচনা কৰিছোঁ আমাৰ হাতত যিখিনি তথ্য আছে তথ্যৰ মতে অসম অৰুণাচল সীমান্ত অঞ্চলত আলফাৰ এটা গ্ৰুপ আছে সেই গ্ৰুপক আমি কেনেকৈ নিউট্ৰেলাইজ কৰিব পাৰোঁ আৰু এই গ্ৰুপ যিটোকে অসমত সোমাই কোনো কুঠাঘাতমূলক কাৰ্যসূচী হাতত ল'ব নোৱাৰে তাৰ বাবে সবক সষ্টম কৰি থোৱা হৈছে আমাৰ আৰক্ষী CAPF আৰ্মি আৰু যিমান আমাৰ ইণ্টেলিজেন্স এজেঞ্চি আছে দে হেভ অল বিন ব্ৰিফড আৰু আমাৰ ফালৰ পৰা চেষ্টা সেইটো হ'ব যে ইয়াত আমাৰ অসমত কোনো কুঠাঘাতমূলক ঘটনা ঘটিত হ'ব নোৱাৰে আগতেও মই কৈছিলোঁ যে আমাৰ অসমখন এতিয়া শান্তিৰ পথত আছে মোৰ ফালৰ পৰা আলফাকো মই আহ্বান কৰিছোঁ যে শান্তিময় পৰিৱেশটো নষ্ট কৰিব নালাগে যদি কাৰোবাৰ কিবা অভাৱ অভিযোগ আছে কাৰোবাৰ কিবা ক'ব লগা আছে গভৰ্ণমেণ্টৰ লগত আলোচনা কৰক কথা পাতক কিন্তু ইন'চেণ্ট মানুহৰ জীৱন লোৱাটো কাৰো কাৰণে উচিত নহয় আমাৰ ফালৰ পৰা আমি সষ্টম হৈ আছোঁ আমি অল পচিবল একশ্যনছ আমি যিখিনি আছে আমি লৈ আছোঁ মই যোৱা বছৰো কৈছিলোঁ যে it is always a good idea not to throw stones at still water কাৰণ everything has equal and opposite reaction আমি unnecessary কতো
হাৰাশাস্তি নে সেই কৰিব খোজা নাই কিন্তু যদি আলফা ফালৰ পৰা ইয়াত কিবা এটা কুঠাৰঘাতমূলক কাম কৰিবলৈ হাতত লোৱা হয় তেতিয়া নিশ্চয় আমি অপাৰেশ্যনছটো আৰু এগ্ৰেছিভ কৰিব লাগিব চ' মোৰ এটা ৰিকুৱেষ্ট আৰু আহ্বান যে আমাৰ শান্তিময় পৰিৱেশ যিটো চলি আছে গোটেই অসমখনত অকল উজনি অসমৰ কথা কোৱা নাই নামনি অসমত মধ্য অসমত আমাৰ পাহাৰীয়া অঞ্চলত এতিয়া এনেকুৱা এটা শান্তিময় পৰিৱেশ আছে এই পৰিৱেশটো নষ্ট কৰাটো যুক্তিসংগত নহয় স্যাৰ আলফা নেতা আইচেং অসম এইবাৰ নামি অহাৰ কথা ইতিমধ্যে তথ্য বিভিন্ন মহলত লাভ কৰা মই ইণ্ডিভিজুৱেল কোনো মানুহৰ কথা পাতিব খোজা নাই মই আপোনাক অলৰেডি কৈছোঁ যে এটা গ্ৰুপ অসম অৰুণাচল সীমান্তত আছে আৰু এইটো আমি আমাৰ দুটাহে सम्मान के लिए हाजिर है सम्मानगढ़ विसर्जन Thank you.